নমস্কাৰ বন্ধুসকল, মই বাৰবাৰীজনী চেলৰ কাৰণে ৰাখিছোঁ। চেল কৰিম। চেল কৰাৰ মেইন কাৰণ হৈছে কি, একো বেলেগ কথা নাই, কিন্তু এই তাইক বাৰবাৰী মুঠাইত এজনী যিহেতু আছে, এই বড়ো পোৱালিবিলাকক দৌৰাই দৌৰাই খুন্দিয়ায়। দৌৰাই দৌৰাই খুন্দিয়াই মানে বড়ো পোৱালিবিলাকক, ডাঙৰবিলাককতো নুখুন্দিয়াই, কিন্তু পোৱালিবিলাকক তাই খুন্দিয়ায়। দেখিব নোৱাৰে। তো সেইটো কাৰণে মই এইক চেল কৰিম। আৰু খুব ধুনীয়া কোৱালিটি হয়। তাই প্ৰেগনেণ্ট হোৱা নাই, কিন্তু মিছা কথা নকওঁ, প্ৰেগনেণ্ট হোৱা নাই। প্ৰেগনেণ্ট হৈছিল বুলি ভাবিছিলোঁ, প্ৰেগনেণ্ট নহ'ল। আৰু মেলো নাই বৰ্তমান মুঠাইত। তো প্ৰেগনেণ্ট কৰিবৰ কাৰণে যদি কোনোবাই ভাবে মেলো আছে কাৰোবাৰ, ভাল হয় ছাগলীজনী। কমচে কম 37 to 40 kg ভিতৰত ৱেট আছে, বডি ৱেট। আৰু একদম য়াং ছাগলী হয়, ধুনীয়া ছাগলী হয়, দেখিবলৈও ধুনীয়া হয়, কালাৰ ধুনীয়া হয়, চব পেনেপে তাই ধুনীয়া হয়। গাখীৰো তই বহুত ভাল, মানে বহুত ভাল গাখীৰ আছে। আৰু তাইৰ ৰেটটো অলপমান খালী হাই হ'ব। ভেকচিন, গোটেই ভেকচিন কমপ্লিট আছে, এনেকুৱা একো নাই, গোটেইবিলাক ভেকচিন কমপ্লিট আছে। তো আপোনালোকে যদি কোনোবাই ভাবে কি লওঁ বুলি, এই ছাগলীজনী আপোনালোকে মোৰ পৰা ল'ব পাৰিব। মোক কল কৰিব, এজনী ছাগলী যদি লাগে আপোনালোকে মোক কল কৰিব। কাৰণ বৰশীৰ লগতে যিহেতু থোৱা হৈছে, তাই অলপমান খুন্দিয়া খুন্দি কৰি থাকে। আৰু ধুনীয়া একদম পিঠিৰ চাইজ টাইজ চাব পাৰে, ধুনীয়া ছাগলী, একদম ধুনীয়া হয়। খানা পিনা চব পেনেপে ধুনীয়া হয়, দাঁতে চাতে চব পেনেপে ভাল হয় তাই। যদি কোনোবাই ভাবে কি লওঁ, তো মোক কণ্টেক্ট কৰিব, নিশ্চয় পাই যাব। এজনী ভাল ছাগলী হয় কিন্তু।